ঢকুৱাখানাত শিক্ষক সন্মিলনীৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ, শিক্ষক ভৱনৰ দ্বাৰ উন্মোচন। ৯০ দশকত ঢকুৱাখানা মহকুমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলক একেখন মঞ্চত উপবিষ্ট কৰি আত্মপ্ৰকাশ কৰা ঢকুৱাখানা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিৰন্তৰভাৱে শিক্ষাগুৰু আৰু শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন উত্তৰণৰ হকে মনোনিৱেশ কৰি আহিছে। এনেদৰে প্ৰায় ২৪ বছৰীয়া যাত্ৰাপথ অতিক্ৰম কৰি সন্মিলনীয়ে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা উপলক্ষত দেওবাৰে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কাৰ্যসূচী সম্পন্ন কৰা হয়। বৰ্ষজুৰি উদযাপিত হ'ব লগা এই ৰূপালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভ অনুষ্ঠানৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। সন্মিলনৰ সভাপতি পৰমা কোঁৱৰৰ পতাকা উত্তোলনৰ পাছতেই স্মৃতি তৰ্পণ কৰে সম্পাদক প্ৰশান্ত হাজৰিকাই। পৰৱৰ্তী সময়ত শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আৰু শুভাকাংক্ষীসকলৰ আৰ্থিক অনুদানেৰে নিৰ্মিত শিক্ষক ভৱনৰ দ্বাৰ উন্মোচন কৰে বিধায়ক নৱ দলে। দুপৰীয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত দুপৰীয়া অনুষ্ঠিত কৰা হয় এক মুকলি সভা। ঢকুৱাখানা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিধায়ক নৱ কুমাৰ দলে। সন্মিলনৰ সভাপতি পৰমা কোঁৱৰৰ সভাপতিত অনুষ্ঠিত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই এঘণ্টাজোৰা মননশীল বক্তব্য আগবঢ়াই উপস্থিত থকা কেইবা শতাধিক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে। এই অনুষ্ঠানত নিতুমণি শইকীয়াই কয়, আৰু ইয়াতো যে দুটা কথা কম, খুব খোলাখুলিভাৱে কম। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ইয়ালৈ অহা এটা সাৰ্থকতা থাকিব। আৰু যদি কাৰোবাৰ মনত ক'ৰবাত আঘাত দিয়ে, বেয়া লাগে মোৰ কথাকেইটাই, তেতিয়াহ'লে আগতীয়াকৈ মই আপোনালোকৰ ওচৰত মাফ খুজি আছোঁ। প্ৰথমতে মই আজিৰ অনুষ্ঠানটোৰ সভাপতিত্ব কৰা পৰমা কোঁৱৰ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ এই কাৰণে যে গম নোপোৱাকৈ মই এই মুহূৰ্তত মাইক্ৰফোনৰ সন্মুখত এনেকুৱা এটা জেগাত সেই বিশেষ দিশটো কেনেকুৱা কি মই নাজানো, কিন্তু মোৰ কাৰণে এই সময়খিনিৰ এটা সুকীয়া গুৰুত্ব এই মুহূৰ্তত মোৰ মন আৰু মগজুত সোমাই আছে, মোক আন্দোলিত কৰিছে, মোক আহ্লাদিত কৰি আছে এই কাৰণেই যে এই কেম্পাছটোৰ ভিতৰত এটা সময়ত অধ্যয়ন কৰিছিল মোৰ জীৱনৰ দ্বিতীয় দেউতা, মোৰ জীৱনৰ আদৰ্শ, মোৰ গুৰু, আৰু মই ভাবোঁ যে আমি লগ পোৱা শ্ৰেষ্ঠ 10জন অসমীয়াৰ ভিতৰত অন্যতম 3জনৰ ভিতৰত এজন হোমেন বৰগোহাঁই ছাৰ। আৰু সেই হোমেন বৰগোহাঁই ছাৰৰ এইখন বিদ্যালয়, যিখন বিদ্যালয়ৰ কথা অজস্ৰবাৰ ছাৰৰ লিখনিত মই পঢ়িছোঁ, তেতিয়া বিদ্যালয়খনৰ নাম বেলেগ আছিল, ঢকুৱাখানা মজলীয়া বিদ্যালয়, আৰু এতিয়া চৰকাৰী হাইস্কুল হৈছে। এই কেম্পাছটোৰ ভিতৰত এটা সময় মই ইয়াত বহি থাকোঁতে ভাবি আছোঁ, ইয়াত বিভিন্ন অনুষ্ঠান হৈছে, ৰাতুল গোস্বামীৰ পৰা আৰম্ভ কৰি নৱ কুমাৰ দলেৰ পৰা বিশিষ্ট অতিথিসকলে বক্তব্য ৰাখিছে। সেই কথাখিনি শুনাৰ পিছত মোৰ মন আৰু মগজুত কিছু বেলেগ চিন্তা আছে। মই কোনটো চিন্তাত আছিলোঁ যে ব্ৰিটিছৰ দিনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আধুনিক পৃথিৱীখনৰ যিটো শিক্ষাৰ পোহৰ, সেই পোহৰ পেলাবৰ কাৰণে সেই তেতিয়াৰ দিনতেই এক প্ৰকাৰ কলীয়া পানী সদৃশ এই ঢকুৱাখানা, এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্যতম এখন স্কুল ইয়াত স্থাপন হৈছিল। কোনো ভাবিব নোৱাৰা এটা পৰিৱেশত সেই তাহানিৰ দিনত আৰু ক'ত এই জেগাত ইয়াত আপোনালোক এটা কথা মনত থাকিব যে আমি কেতিয়াবা কিছুমান অনুষ্ঠানৰ আমি গুৰুত্ব আমি নুবুজো। যেনেকৈ কিছুমান মানুহ জীয়াই থাকোঁতে সেই মানুহৰ গুৰুত্ব আমি উপলব্ধি নকৰোঁ, একেখিনি মানুহে সেই মানুহজনৰ মৃত্যুৰ পিছত আমি যেতিয়া
গোটেই জাতিটো মানুহবিলাক উগুৰি খাই পৰোঁ, ঠিক একেধৰণে কিছুমান অনুষ্ঠানৰ গুৰুত্বটো আমাৰ কাৰণে তেনেকুৱা হয়। এইখন বিদ্যালয় সেইখন বিদ্যালয়, যিখন বিদ্যালয়ত এটা সময়ত হোমেন বৰগোহাঞি ছাৰে পঢ়িছিল, এটা সময়ত হেমেন গগৈ নিচিনা অসমৰ বিশিষ্ট শিক্ষাবিদে অধ্যয়ন কৰিছিল। গতিকে সেই বিদ্যালয়খনৰ কেম্পাছত আজি এই ঢকুৱাখানা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ ৰূপালী জয়ন্তীৰ শুভ আৰম্ভণি অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে। আৰু মই সুদূৰ গুৱাহাটীৰ পৰা আহিছোঁ। আৰু আপোনালোক ইমান গেলা গৰমতো এনেকৈ যে আপোনালোক মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সভাত বিধায়ক নৱদলে, জীৱন বৰা, গৱেষক ছাত্ৰ হৈমন্ত ইছান আদিয়ে বক্তব্য আগবঢ়ায়। শিক্ষাৰ্থীসকলৰ বিভিন্ন ৰঙী সাংস্কৃতিক কাৰ্যসূচীয়ে জীপাল কৰি তোলা এই শুভাৰম্ভণি অনুষ্ঠানত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰাকে প্ৰমুখ্য কৰি বহুসংখ্যক বিশিষ্ট শিক্ষাবিদ আৰু শিক্ষাসদীৰ ৰাইজ উপস্থিত থাকে। বিদ্যালয়ৰ বৃন্দৰ গানেৰে উদ্বোধন কৰা হয় এই মুকলি সভা। মুকলি সভাৰ পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষক আৰু দাতাসকলক উষ্ম আদৰণি জনোৱা হয়। সন্ধিয়ালৈ নৱনিৰ্মিত শিক্ষক ভৱনত মন্ত্ৰী প্ৰজ্বলন কৰি শুভাৰম্ভণি অনুষ্ঠানৰ সামৰণি মৰা হয়। এই অনুষ্ঠানৰ সামৰণি মাৰে প্ৰাক্তন সম্পাদক দীনেশ কোচ আৰু প্ৰধান শিক্ষক নৰেন শইকীয়াই। এতিয়া জলবায়ু পৰিৱৰ্তনে আমি সকলোৱে বিচলি মাৰি আছো। এতিয়া জলবায়ু পৰিৱৰ্তনে আমাক জাৰা কৰিছে, সমগ্ৰ বিশ্বক, অকল আমাৰ অসমত বা ভাৰতত নহয়, আৰু সমগ্ৰ বিশ্বই ইয়াৰ সম্পৰ্কে চিন্তা কৰিছে। আমাৰো যিটো পৃথিৱীৰ শিক্ষক সংগঠন এডুকেশ্যন ইণ্টাৰনেশ্যনেল, আমি 187খন দেশৰ শিক্ষক সংগঠনসমূহ সমবেত হৈ আমি এডুকেশ্যন ইণ্টাৰনেশ্যনেলৰ নামেৰে ৱৰ্ল্ড অৰ্গেনাইজেশ্যনটোৰ লগত আমি সম্পৃক্ত হৈ আছো অসমৰ প্ৰাথমিক শিক্ষকসকল। এই সংগঠনটোৱে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগত 2 বছৰ আমি জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ কাম কৰিম, কাৰণ শিক্ষাই হ'ল জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ একমাত্ৰ উপায়। আৰু সেইবাবে যোৱা হাইলাকান্দি অধিৱেশনত আমি এখন পোষ্টাৰ মুকলি কৰিছোঁ। অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সেই পোষ্টাৰখন মুকলি কৰিছে। আৰু অহা 21 ছেপ্টেম্বৰত প্ৰত্যেকখন বিদ্যালয়ত এই পোষ্টাৰখন আমি আঁৰি দিয়াৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ। আৰু আমি সময়ে সময়ে প্ৰতি মাহে মাহে ভিন্ন কাৰ্যসূচী আমি কৰিম। আশা কৰোঁ ঢকুৱাখানা মহকুমাত এই কাৰ্যসূচী চলিব। আৰু জলবায়ু পৰিৱৰ্তন আৰু বিদ্যালয় অভিভূত হৈ থকা শিশুসকলক বিদ্যালয়লৈকে অনাৰ বাবে আমাৰ যি প্ৰয়াস, তাত আপোনালোকৰ সহযোগিতা আমি কামনা কৰিম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।